অৱশেষত আহি গ'ল 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত খবৰটো কাইলৈ অৰ্থাৎ 20 এপ্ৰিলত সঁচাকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবনে যদি কাইলৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে তেতিয়াহ'লে কেইটা বজাত ঘোষণা কৰিব ইয়াৰ এক্সাক্ট সময়টো কি এইটো ভিডিঅ'ৰ একেবাৰে শেষত তোমালোকক কৈ দিম গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা লগতে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা বহুতে মোক ক'ব পাৰে যে আপুনি দিয়া ইনফৰমেশ্যনবোৰ সঁচা নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত যিবোৰ চূড়ান্ত নিউজ অৰ্থাৎ ইনফৰমেশ্যন দিম সেইবোৰ 100% সঁচা আৰু যদি সঁচা নহয় তেতিয়াহ'লে বেছি নকওঁ তোমালোকে মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিবা আৰু মই জীৱনত কেতিয়াও ইউটিউবত ভিডিঅ' আপলোড নকৰোঁ প্ৰথমতে তোমালোকক ক'ব বিচাৰিছোঁ যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তোমালোকে এই ফলাফল কেনেকৈ একেবাৰে সহজ পদ্ধতিত চেক কৰিব পাৰিবা প্ৰথমতে তোমালোকে প্লে ষ্টৰত যাবা ইয়াতে তোমালোকে সাৰ্চ কৰিবা সেবা ৰিজাল্ট 2024 এপ সাৰ্চ কৰাৰ পিছত 2 নম্বৰ তোমালোকৰ সন্মুখত এটা এপ আহিব এইটো তোমালোকে ইনষ্টল কৰি লবা তাৰ পিছত এই এপটো তোমালোকে ওপেন কৰিবা ওপেন কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব তাৰ পিছত তোমালোকে ওপৰত সাৰ্চ কৰিবা আসাম বোৰ্ড সাৰ্চ কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত দুটা অপচন আহিব যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিবা গতিকে ওপৰটো ক্লিক কৰিবা তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাবা লিখা আছে 10th result 2024 ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে ওপৰত তোমালোকে দেখিবলৈ পাবা লিখা আছে চেক ৰিজাল্ট নাও ইয়াতে ক্লিক কৰি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল একেবাৰে সহজ পদ্ধতিত চেক কৰিব পাৰিবা যেহেতু এতিয়ালৈকে ফলাফল ঘোষণা কৰা নাই ইয়াতে তোমালোকে যদি ক্লিক কৰা এতিয়া ওপেন নহব ফলাফল ঘোষণা কৰাৰ পিছতহে ইয়াতে ক্লিক কৰিলে ওপেন হ'ব এইটো এপৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে এতিয়াই ডাউনলোড কৰি লোৱা তোমালোকে এইটো এপ ওপেন কৰাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ পাবা লিখা আছে আসাম বোৰ্ড সেবা 10th result 2024 will be declared on 20 April 2024 at 10 AM অৰ্থাৎ ইয়াতে কৈছে যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 এপ্ৰিল অৰ্থাৎ 20 এপ্ৰিল দিনৰ 10 বজাত ঘোষণা কৰা হ'ব এতিয়া তোমালোকে নিশ্চিত হৈ লোৱা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ 20 এপ্ৰিল দিনৰ 10 বজাত ঘোষণা কৰা হ'ব আৰু এইটো হৈছে চূড়ান্ত তাৰিখ আৰু তোমালোকৰ ফলাফল কিন্তু 20 এপ্ৰিলত ঘোষণা কৰা হ'ব আৰু এইটো এপৰ জৰিয়তে তোমালোকে একেবাৰে সহজ পদ্ধতিত তোমালোকৰ নিজৰ ৰিজাল্ট নিজে চেক কৰিব পাৰিবা ইয়াতে তোমালোকে চাবা লিখা আছে যে এইটো এপৰ জৰিয়তে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব বিচৰা তেতিয়া roll আৰু নম্বৰটো লাগিব ইয়াতে লিখা আছে roll code and roll number অৰ্থাৎ এইটো এপৰ জৰিয়তে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব বিচৰা তেতিয়াহ'লে roll code আৰু roll numberটো লাগিব আৰু এইটো এপত ইতিমধ্যে কৈছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 এপ্ৰিল দিনৰ 10 বজাত ঘোষণা কৰা হ'ব আৰু তোমালোকে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ বিষয়ে অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীৰ টুইট পাবা তেখেতসকলে ৰাতিপুৱা তোমালোকক টুইট কৰি এনাউন্স কৰি দিব এই ডেটটো তোমালোকে যদি মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে অধিক জানিব বিচৰা এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে এতিয়া তোমালোকে মোৰ WhatsApp গ্ৰুপত জয়েন হৈ লোৱা